সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ 35তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আক্ৰাসুৰ একত্ৰিতকৰণ কমিটি হৈ গৈছিল। তাতে মনোজ কুমাৰ ৰায় সভাপতি হিচাপে আৰু বলৰাম বৰ্মাৰ মই নিজে মোক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল। আৰু মুখ্য উপদেষ্টা হিচাপত ক্ষিতিশ বৰ্মন আৰু অতুল বৰ্মন ডাঙৰীয়াকে আদি কৰি 100 জনীয়া এখন কমিটি গঠন কৰা হৈছিল। আমি প্ৰথমতে আক্ৰাসুৰ যে একত্ৰিতকৰণ সমন্বয় ৰাখি সমিতিক প্ৰথমতে আমি ধন্যবাদ জনাইছোঁ। বহুতো কষ্টৰ ফলত তিক্ত অভিজ্ঞতাৰ জৰিয়তে তিতা মিঠা বহুতো অভিজ্ঞতা হোৱাৰ পিছতে সিহঁতে আক্ৰাসু একত্ৰিতকৰণ কৰিব পালে। তাৰ কাৰণে ৰাইজৰো আশীৰ্বাদ আছে বুলি আমি অনুমান কৰিছোঁ। এতিয়া সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ যি দীৰ্ঘদিনীয়া দাবী, আজি 3টা দশক অতিক্ৰম কৰিলে কেৱল প্ৰতিখন চৰকাৰে প্ৰতাৰণা প্ৰবঞ্চনাৰ যি ৰাজনীতি কৰা যি আহিলা, সেই আহিলাবোৰ পৰিত্যাগ কৰি সঁচা অৰ্থত যদি খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে আৰু খিলঞ্জীয়া ভূমিপুত্ৰ কোচৰাজবংশীসকলে এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে প্ৰথমতে সদৌ কোচৰাজ ছাত্ৰ সন্থাৰ যি আমাৰ মূল দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য, প্ৰথমতে আমাক 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ কাৰণে বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি চৰকাৰক এই নতুন কমিটিখনে আমি আহ্বান জনাইছোঁ। লগতে এটা কথা কৈছোঁ যে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা ৰাইজৰ অভিভাৱকত্ব লৈ ৰাইজৰ কথা মতেহে কাম কৰিব। সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা বহুটা ভাগত বিভক্ত হৈ থকাৰ কাৰণতে আমি যিকোনো কাম কৰিব পৰা নাছিলোঁ, ৰাইজৰ মাজত গোটেই ৰাইজৰ মাজত আমি যাব পৰা নাছিলোঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা আপোনালোকৰে সংগঠন, আপোনালোকৰ দিহা পৰামৰ্শ উপস্থিত বুদ্ধিখিনি আমাক পঠাই দিয়ক। আমি যেনেকৈ কাম কৰোঁ ৰাইজৰ হৈ আমি কাম কৰিম। কাৰণ কোচৰাজবংশী জনগোষ্ঠী যি আজি খুনে খোৱা যি জাতিত পৰিণত হৈছে, এই খুনে খোৱা জাতিটো পৰিণত হোৱা এই জাতিটোক আমি পুনৰ ভাল ৰূপত আমি উলিয়াই অনাৰ কাৰণে সকলোৰে দায়িত্ব আছে। সেইকাৰণে আৰু একত্ৰিতকৰণ সমন্বয় ৰক্ষী সমিতিখনক আমি অভিভাৱক হিচাপত আমি ৰাখিম, ইহঁতক আমি এৰি নিদিওঁ। আৰু লগতে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই এটা কথা বাৰে বাৰে আমি চৰকাৰক আহ্বান কৰি আছোঁ কি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাই যিহেতু বিশেষকৈ আজি প্ৰত্যেকটো প্ৰান্তত প্ৰত্যেকটো প্ৰান্তত কোচৰাজবংশীসকলৰ আজি মানচিত্ৰ পৰিৱৰ্তন হৈ আছে। সেইকাৰণে চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, চৰকাৰে যিহেতু বাৰে বাৰে এটা কথা কৈ আছে খিলঞ্জীয়াৰ প্ৰতি বেলেগ জাতি জনগোষ্ঠী যে আগ্ৰাসনৰ বলি হৈছে, যাৰ কাৰণে উচ্ছেদ কৰি আছে। আমি উচ্ছেদ কৰাক আমি সমৰ্থন জনাইছোঁ, কিন্তু সমান্তৰালভাৱে আমি স্থায়ী সমাধানটো বিচাৰিছোঁ। আজি যদি এই অঞ্চলবিলাক যদি আমাক কোচৰাজবংশীসকলক যদি সাংবিধানিক যদি ভাৱে আমাৰ ভূমিৰ যদি অধিকাৰটো প্ৰদান কৰা হয়, তেতিয়াহ'লে নিশ্চয় আৰু 1 বছৰ পিছত কিন্তু আৰু পুনৰ উচ্ছেদ কৰাৰ পৰিৱেশটো নাথাকিব। সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰসকলক আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক। সঁচা অৰ্থত যদি আপোনালোকে অসমখনক ভাল পায়, সঁচা অৰ্থত যদি আপোনালোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভাল পায়, তেতিয়াহ'লে অসমৰ কোচৰাজবংশী জনগোষ্ঠীসকলক প্ৰথমতে জনজাতিকৰণ কৰি এই অঞ্চলবিলাক মুক্ত কৰাৰ কাৰণতে আমি আহ্বান জনাইছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ আজি যি মূল দাবী পৃথক কমতাপুৰ ৰাজ্য লৈও আমাৰ আলোচনা হ'ব লাগে। লগতে ৰাজনৈতিক ক্ষেত্ৰত কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত কোচৰাজবংশীসকলক বাৰে বাৰে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। আজি চাওক অসমত ৰাজনৈতিক ভূমিকা কোচৰাজবংশীসকলৰ কি, ইমান জনসংখ্যা থকাৰ পিছত আজি অসম মন্ত্ৰীসভাত এজনো আমাৰ মন্ত্ৰী নাই। আজি বি টি আৰত যি বৰ্তমান নিৰ্বাচন সমাগত কিন্তু আমাৰ এজন MCLA EM আজি নথকা অৱস্থা, ইমান জনসংখ্যা থকাৰ পিছত বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি লাঞ্ছিত বঞ্চিত কৰা এই পৰিৱেশটো আপোনালোকে বন্ধ কৰি জাতি এটাক বাচি থকাৰ কাৰণে যিখিনি কৰণীয় সাংবিধানিক যি অধিকাৰ, সেই অধিকাৰখিনি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে BTRৰ যি সমাগত ইলেকশ্যন, সেই ইলেকশ্যনৰ কাৰণে আমি কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচৰাজ ৰাইজৰ যি দাবী 5টা সমষ্টিত কোচৰাজবংশীসকলৰ আমি প্ৰাৰ্থী বিচাৰিছোঁ। প্ৰত্যেকটো ৰাজনৈতিক দলে যাতে কোচৰাজবংশীসকলৰ স্বাভিমান অটুট ৰখাৰ কাৰণত আমাক এটা সন্মান দিয়াৰ কাৰণে বিহিত ব্যৱস্থা কৰে। আৰু নহ'লে আমাৰ যিহেতু 40টা যি সমষ্টি আছে, 40টা সমষ্টিতে কিন্তু নিৰ্ণায়ক ভূমিকা ল'ব পৰা পৰিৱেশ কিন্তু কোচৰাজবংশীসকলৰ আছে। যদি কোচৰাজবংশীসকলক এলাগী কৰাৰ যি মনোভাৱ যদি প্ৰত্যেকটো ৰাজনৈতিক দলত থাকে, তেতিয়াহ'লে কিন্তু কোচৰাজবংশী ছাত্ৰ সন্থাই বিহিত ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আগভাগ ল'ব।